নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'ত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আৰু মই কুৱেশ্যন নম্বৰ 50লৈকে ভিডিঅ' বনাই দি থোৱা আছে, আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে চাব পাৰিব। মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি থৈছোঁ, আৰু আপোনালোকে যদি PDF লিংকটো ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত চেক কৰিব, তাতে আপোনালোকে গোটেইখিনি পাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? অসমত চাহ আৱিষ্কাৰ হৈছিল 1823 চনত হৈছিলে। নেক্সট কুৱেশ্যনত গৈছোঁ, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল 1961 চনত পাইছিলে। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? 1921 চনত আহিছিলে। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিলে বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? অসম এছ'চিয়েশ্যন 1903 চনত গঠিত হৈছিল। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? মুছলমানসকলে 1206 চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? খৰ্গেশ্বৰ তালুকদাৰ আছিল। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? 1253 চনত স্থাপিত হৈছিল। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ 1253 চনত স্থাপিত হৈছিল। কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল? লৰা ৰজা চলিকফাৰ শাসনকালত আৰু জেৰেঙা পথাৰত শাস্তি দি হত্যা কৰা হৈছিল। লৰা ৰজা চলিকফাৰ শাসনকালত। আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? 1682 চনত হৈছিলে। আহোম আৰু মোগলসকলৰ শেষ ৰণখন হৈছিলে 1682 চনত। জয়দৌল জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। জয়দৌল জয়সাগৰ পুখুৰী। অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম হৈছে শিৱসাগৰ। আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? বশিষ্ঠাশ্ৰমত অৱস্থিত। অসমৰ প্ৰাচীন নাম কি? অসমৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষপুৰ। কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে? ভাস্কৰ বৰ্মাৰ দিনত আহে। চীনা পৰিব্ৰাজকজনৰ নাম কি? চীনা পৰিব্ৰাজকজনৰ নাম আছিলে হিউৱেন চাং। অসম নাম কেতিয়াৰ পৰা হয়? অসম নাম হয় আহোমসকলৰ ৰাজত্ব কালৰ পৰা অসম নাম হয়। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? প্ৰায় 600 বছৰ শাসন কৰিছিলে আহোমসকলে অসমত। আহোমসকল কেতিয়া অসমলৈ আহিছিল?
ইংৰাজী 1228 চনত আহিছিলে। আহোমসকল অসমলৈ আহিছিলে ইংৰাজী 1228 চনত আহিছিলে। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা। আহোমৰ শেষ ৰজাজনৰ নাম কি? আহোমৰ শেষ ৰজাজনৰ নাম হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম আহোমসকলে লিখে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত হৈছিলে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন হৈছিলে 1888 চনৰ 25 আগষ্টত হৈছিলে। কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? এলিজা ব্ৰাউনে কৰিছিলে আৰু তেওঁ কৰিছিলে 1850 চনত। অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে তেওঁ প্ৰথম অসমীয়া। প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি কি? কবিসকলৰ নাম হৈছে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী। কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে মেননে 1940 চনত বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। ধন্য নৰ তনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল। ছৈয়দ আব্দুল মালিকে ৰচনা কৰিছিলে আৰু এইখন শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি কৰা উপন্যাস হয়। অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল? মাগধী, প্ৰাকৃত, আৰ্যুদ্ধৰ ভাষাসমূহ জনজাতীয় ভাষা। ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্চী, আৰবী আদি বিদেশী ভাষাসমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল। কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? মহাপুৰুষ শংকৰদেৱে কীৰ্তনঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। পূৰ্বতে আহোমসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। টাই ভাষা। অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি? তেওঁলোক হ'ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? 1842 চনৰ 14 নৱেম্বৰত হৈছিলে মামণি ৰয়ছম গোস্বামীৰ জন্ম। 1842 চনৰ 14 নৱেম্বৰ। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? চৰিত পুথি বুলি জনা যায়। সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? সংগীত কোষ আৰু লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে। ইতিহাসৰ আন এটা নাম কি? ইতিহাসৰ আন এটা নাম হৈছে বুৰঞ্জী। অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? ভট্টদেৱক কোৱা হয় অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা বুলি কোৱা হয়।
অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি? হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি। প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম কি আৰু প্ৰকাশৰ চনটো কি? প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক আৰু প্ৰকাশ হৈছিলে 1813 চনত প্ৰকাশ হৈছিলে। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? অসমীয়া ভাষাৰ উৎপত্তি হৈছিলে খ্ৰীষ্টীয় 9ম-10ম শতিকাত হৈছিলে। খ্ৰীষ্টীয় 9ম-10ম শতিকাত অসমীয়া ভাষাৰ উৎপত্তি হৈছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? ডাইজেষ্ট আলোচনীখনৰ নাম হৈছে সংগম আৰু সম্পাদিত কৰিছিলে তফজুল আলী। অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি? কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম হৈছে অসমীয়া পুথিৰ তালিকা। উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে। শোণিতকৌৰী নাটকখনৰ লেখক কোন? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শোণিতকৌৰী নাটখনৰ লেখক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি? অসম সাহিত্য সভা। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিলে। অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি আখ্যা দিয়া হয়। প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়াত ৰচনা কৰিছিল? প্ৰায় সমগ্ৰ মহাভাৰত অসমীয়াত ৰচনা কৰিছিলে ৰাম সৰস্বতীয়ে। গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? নাথান ব্ৰাউনে ৰচনা কৰিছিলে। অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম হৈছে বীণ বৰাগী। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুল 1955 ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? মাইলছ ব্ৰনছনে কৰিছিলে আৰু 1667 চনত কৰিছিলে। প্ৰথম অসমীয়া অভিধানখন 1667 চনত মাইলছ ব্ৰনছনে ৰচিত কৰিছিলে। প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক কোন? প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক হৈছে ভট্টদেৱ। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ভাষা লিখনিত শ্বৰ্টহেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? প্ৰথম ব্যক্তিজনৰ নাম হৈছে ফণী শৰ্মা। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি?
চন্দ্ৰকান্ত অভিধান। অসমৰ মুখ্য ভাষা কি? অসমৰ মুখ্য ভাষা হৈছে অসমীয়া। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? চিত্ৰভাগৱত। অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? অসমীয়া ভাষা সাহিত্যৰ পিতৃ হৈছে শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। চ' আজি এইকেইটাই আছিলে কুৱেশ্যন, আৰু আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত মই PDF লিংকটো দি থৈছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। চ' আজি ভিডিঅ'টোত ইমানেই আছিল, আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।